নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ এক বিশেষ বাতৰি আপুনি যদি দেখি বিদেখি ভিন্ন ফুলৰ সুবাস বিচাৰে তেনেহলে আহক যোৰহাট চহৰলৈ আৰু উপভোগ কৰক নানা ৰং বিৰঙী ফুলৰ এক মনোৰম দৃশ্য আপুনি যদি দেখি বিদেখি ভিন্ন ফুলৰ সুবাস বিচাৰে তেনেহলে আহক যোৰহাট চহৰলৈ আৰু উপভোগ কৰক নানা ৰং বিৰঙী ফুলৰ এক মনোৰম দৃশ্য হয় আমি ক'বলৈ লৈছো প্ৰথমবাৰৰ বাবে যোৰহাটত পুষ্প অনুৰাগী মিলন মঞ্চই আয়োজন কৰা শীতকালীন পুষ্প মেলাখনৰ সন্দৰ্ভত শুক্ৰবাৰে উদ্বোধন কৰে উক্ত মেলাখন অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগে উল্লেখযোগ্য যে অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বিনীতা দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি উক্ত সুন্দৰ কাৰ্যসূচীৰ শলাগ লয় বিপণী সাজসজ্জাৰ প্ৰতিযোগিতা পুষ্প সাজসজ্জাৰ প্ৰতিযোগিতা ফুলৰ থোপা সজোৱা প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয় যোৰহাট ষ্টেডিয়ামৰ বজাৰ প্ৰাংগণত প্ৰথম দিনটোতেই উক্ত পুষ্পমেলাত ৰাইজৰ ব্যাপক সঁহাৰিয়ে উদ্যোক্তাসকললৈ যেন এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে পুষ্পমেলাৰ বাকৰিত কোনোবাই ফুলৰ সুন্দৰতাৰ সৈতে বিলীন হৈ নানাৰঙী ফুলৰ মাধুৰ্যতা উপভোগ কৰিছে আন কোনোবাই আকৌ মন পচন্দৰ ফুলৰ থোপা ক্ৰয় কৰি আনন্দত মতলীয়া হৈছে কবি লেখিকা সাহিত্যিকৰ পৰা ঘৰৰ গৃহিণীগৰাকীলৈকে এতিয়া সকলো ব্যস্ত ফুলৰ মেলাত ২৭খন বিপণীত তেওঁলোকৰ হাতৰ সুকুমল পৰশত প্ৰাণ পাই উঠা এই পুষ্পমেলা ৩ দিন ধৰি পুষ্প অনুৰাগীৰ বাবে মুকলি থাকিব পুষ্প অনুৰাগী মিলন মঞ্চৰ সভানেত্ৰী নিৰলা শইকীয়া আৰু সম্পাদিকা মিনতী বৰা শইকীয়াই শীতকালীন পুষ্পমেলাত যোৰহাটবাসী ৰাইজৰ পৰা পোৱা মৰম আৰু অকুণ্ঠ সঁহাৰিৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে পৰৱৰ্তী দিনকেইটাতো ৰাইজৰ সহযোগিতা কামনা কৰিছে যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও